স্কুল ছুটিৰ পিছত ছাৰৰ এক্সট্ৰা ক্লাছ। ছাৰৰ ক্লাছ কেৱল ছাত্ৰীৰ বাবে। দুৱাৰ খিৰিকী বন্ধ কৰিহে আৰম্ভ হয় ছাৰৰ ক্লাছ। ঘটনা সংঘটিত হৈছে ৰূপসী শিক্ষাখণ্ডৰ এখন বিদ্যালয়ত। অভিযোগ উঠিছে শিক্ষক আকাবৰ আলীৰ বিৰুদ্ধে। আকাবৰ আলীয়ে সংঘটিত কৰে ভয়ংকৰ কাণ্ড। এক্সট্ৰা ক্লাছৰ নামত ছাৰে ছাত্ৰীৰ সৈতে কৰে অপকৰ্ম। স্কুল সময়লৈকে স্কুল ছুটি দিয়াৰ পিছত 4-5জন ছোৱালীক লৈ মানে এক্সিছ ক্লাছ দিয়ে, এক্সট্ৰা ক্লাছ দিয়ে। ছুটি দিয়াৰ পিছত এক্সট্ৰা ক্লাছ দিয়ে। এইটো আমি চাইছোঁ, মই নিজে চাইছোঁ। এক্সট্ৰা ক্লাছ দিয়ে আৰু ক্লাছৰুমত বাকী ছাত্ৰী, অকল ছাত্ৰী কিন্তু ছাত্ৰ নহয়, ছাত্ৰীবিলাকক লিখিব দিয়ে, কিবা টপিক এটা লিখিব দিয়ে আৰু এজন এজনকৈ ছাত্ৰী বেলেগ এটা ৰুমত লৈ যায় দৰ্জা খিৰিকী মাৰি দি মানে বেয়া কৰ্মত লিপ্ত হৈ যায়। এইটো ছোৱালীজনীৰ পৰা আমি ষ্টেটমেণ্ট পাইছোঁ। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। এগৰাকী ছাত্ৰীৰ পিতৃয়ে দাখিল কৰে এজাহাৰ। আকাবৰ আলী, এই আকাবৰ আলী 12 বছৰীয়া ছোৱালী ছাত্ৰী এজনক মানে ধৰ্ষণ কৰিছে। তাৰ কাৰণে আমাৰ উচিত বিচাৰ লাগে। আমাৰ মানে আমি ৰাইজে মানে বস্তুটো আমি ধৰিছোঁ যে মানে ছোৱালীজনীৰ বাপেকৰ পৰা মানে আমি শুনা পাইছোঁ, মানে যোৱাকালি আবেলি শুনা পাইছোঁ, ইয়াৰ আগত শুনা নাছিলোঁ। এক্সট্ৰা ক্লাছ নকৰিলে পাছ নকৰে কোনো ছাত্ৰী। মানে যোৱা বছৰতে সি 5ত আছিল, এইটো বছৰত 6ত থাকিব লাগিছিল, কিন্তু 5তে প্ৰমোচনটো দিয়া নাই, 5তে ৰাখি দিছে। হয়তো এই কুকৰ্মৰ কাৰণেও হ'ব পাৰে। হেড ছাৰ আকাবৰ আলীৰ বিৰুদ্ধে কঠোৰ শাস্তি দাবী কৰি স্থানীয় ৰাইজে দিছে প্ৰচণ্ড হুংকাৰ। ইয়াৰ মানে এনেকুৱা চৰিত্ৰ আগৰ পৰাই মানে বহুত অবেয়া, তাৰ মানে আজি নতুনকৈ ঘটনা নহয়, আগৰ পৰা ইয়াৰ বহুতো মানে ধৰণৰ ৰেকৰ্ড আছে। ই মানে শিক্ষক সমাজৰ এনেকুৱা এজন শিক্ষক, মানে জৰাজীৰ্ণ বেদি থকা শিক্ষক। নালাগে আমাৰ এনেকুৱা শিক্ষক।